এইখন হৈছে এখন বিজ্ঞানৰ হাফ ইয়াৰলি এক্সামিনেশ্যন কুৱেশ্যন পেপাৰ এণ্ড ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 45টা MCQ আছে তাৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে Fe2O3 plus twice Cl Al2O3 plus twice of Fe কোনটো বিক্ৰিয়া হ'ব এটা অপহৰণ বিক্ৰিয়া হ'ব দেন কুৱেশ্যন নম্বৰ 2 দিয়া আছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গ্ৰহণাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব এইটো হ'ব ক্যালসিয়াম অপচন নম্বৰ C will be correct You are given a solution of lead nitrate in order to obtain a yellow precipitate. You should mix with a solution of question number 3 এইটো তোমাক এটা lead nitrate দ্ৰৱ দিয়া হ'ল তুমি এটা হালধীয়া অৰৈকে পাবলৈ তলৰ কোনটো দ্ৰৱৰ হৈতে ইয়াক মিহলাব লাগিব আৰু শুদ্ধ উত্তৰটো হ'ব পটাছিয়াম আয়োডাইড because যেতিয়া পটাছিয়াম আয়োডাইডে lead nitrate লগত বিক্ৰিয়া কৰিব দ্বি অপহৰণ বিক্ৰিয়া হ'ব আৰু তাৰ পৰা পটাছিয়াম নাইট্ৰেট আৰু lead iodide গঠন হ'ব আৰু ইয়াৰ ফলত হালধীয়া অৰৈকে বা yellow precipitate এটা পৰিব question number 4 এক্সাৰসাইজ দিয়া আছে চেপ্টাৰ নম্বৰ 1 ত কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লোৰ গুৰিত যোগ কৰা হয় obviously ধাতু আৰু এসিডে লগ লাগি কি গঠন কৰিব লৱণ আৰু হাইড্ৰোজেন গ্যাস so FeCl2n hydrogen gas option number A will be correct if someone is suffering from the problem acidity after overeating which of the following will suggest as remedy যদি কোনো ব্যক্তি অতিৰিক্ত আহাৰ খোৱাৰ পিছত অম্লতা অনুভৱ হয় তেন্তে তলৰ কোনটো দ্ৰৱ খাবলৈ ক'বা সেইটো হ'ব বেকিং সোডা বিকজ বেকিং সোডা হৈছে ক্ষাৰকীয় দ্ৰৱ আৰু যেতিয়া বা এটা অম্লনাশক হিচাপে বা এনালজেসিক হিচাপে এটা এন্টাসিড হিচাপে কাম কৰিব পাৰে বেকিং সোডা ৰাসায়নিক সংকেত হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ওকে এটো তা এন্টাসিড বা অম্লনাশক হ'ব এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ উৎপন্ন হ'ব এটো হ'ব হাইড্ৰোজেন গ্যাস Then comes the 7th question এজন ছাত্ৰ এলুমিনিয়াম আৰু ক্লোৰিনৰ পৰা এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়াম আৰু ক্লোৰিনে বিক্ৰিয়া কৰিলে কেনেকৈ বিক্ৰিয়া কৰিব তো শুদ্ধ উত্তৰ হ'ব Al + Cl2 AlCl3 আৰু অপচন নম্বৰ C টো শুদ্ধ হ'ব বিকজ এটো ব্যালেন্স হৈ আছে বা সন্তুলিত হৈ আছে কোৱেশ্চন নম্বৰ 8 দিছে মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাফলৰ পৰা সফললৈ যাওতে তলত দিয়া পৰিৱৰ্তনৰ কোনটো শুদ্ধ নহয় মেটালিক ক্যাৰেক্টাৰ অফ এলিমেন্ট ডিক্ৰিজেস নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন বাঢ়ে পৰমাণুবোৰে যোজক ইলেক্ট্ৰন সহজে হেৰুৱায় এটো শুদ্ধ হ'ব অপচন নম্বৰ C শুদ্ধ হ'ব অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে এটো শুদ্ধ হ'ব ভ্যালেন্সি অফ এলিমেন্টস ইন আ গ্ৰুপ ইন মডাৰ্ন মেডিকেল টেবল ইজ যে এটা বৰ্গত মৌলবিলাকৰ জেজটো কি হয় ইনক্ৰিজ গ্ৰেজুৱেলি টুৱাৰ্ডছ দ্য বটন ডিক্ৰিজ গ্ৰেজুৱেলি টুৱাৰ্ডছ দ্য বটন ৰিমেইন সেম ইন দ্য গ্ৰুপ আৰু ফাৰ্স্ট ইনক্ৰিজেস এন্ড দেন ডিক্ৰিজেস বহুত বেছি ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আহিছিল এবাৰ পৰ্যায়ৰ ক্ষেত্ৰত আহিছিল ৰিমেইন সেম এটা বৰ্গত সাপোজ যদি আমি কথা কও যে এক নম্বৰ বৰ্গত যিমান বিলাক এলিমেন্ট আছে হেবিলাকৰ +1 হ'ব মানে কি সেম থাকিব আৰু the gap between two neurons is called synapse which of the following কোনটো গ্ৰুপ 1 ৰ এলিমেন্ট নহয় সোডিয়াম আছে ৰুবিডিয়াম আছে জিয়াম আছে ক্যালসিয়াম তো গ্ৰুপ নম্বৰ 2 ৰ এলিমেন্ট হয় ক্লোৰো এলকালি প্ৰক্ৰিয়াৰে তলৰ কোনবিধ পদাৰ্থ উৎপন্ন কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰক্সাইড শুদ্ধ উত্তৰ হ'ব সোডিয়াম হাইড্ৰক্সাইড is produced by chloroalkali process among the first 4 alkali metals in group 2 periodic কোনটো ইলেক্ট্ৰো পজিটিভ হদিছে এটো লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম কোনটো বেছি ইলেক্ট্ৰো পজিটিভ হ'ব আৰু হেইটো হ'ব তো এইটো হ'ব ৰুবিডিয়াম বিকজ আমি যদি চাও যে এটা গ্ৰুপৰ তললৈ যাব মানে বিদ্যুৎ ধনাত্মক বা বিদ্যুৎ ধনাত্মকতা বা ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো কি হ'ব বাঢ়িব পাইৰুবেট অণু ভাঙি এটো এইবাৰ পৰীক্ষাত আহিছিল শুদ্ধ উত্তৰ মাইটোকন্ড্ৰিয়া অপচন নম্বৰ বি তলৰ কোনটো ট্ৰায়াডৰ উদাহৰণ নহয় সৰি ট্ৰাই হয় এটো লিথিয়াম সোডিয়াম পটাছিয়াম যদি শিকাইছে দেন তোমালোকে আনসাৰ কৰিব পাৰিবা যদি এতিয়ালৈকে শিকোৱা নাই চেপ্টাৰ বিলাক নিশ্চয়কৈ শিকোৱা নাই বিকজ তোমালোকৰ ক্লাसेছ বেছি হোৱা নাই ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ গৈছে সো কোৱেশ্চনছ বিলাক কৰতে মেবি অলপ প্ৰবলেম হ'ব পাৰে সো চিন্তা কৰিব নালাগে তাছ তোমালোকে কোৱেশ্চনছ বিলাক চাই যোৱা আৰু যেতে তোমালোকে চেপ্টাৰ বিলাক পঢ়িবা এইখন পেপাৰ তোমালোকে ইউজ কৰিব পাৰিবা লক্ষ্য বস্তুৰ সমান আকাৰৰ হাত প্ৰতিম পাবলৈ উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটো দিছে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত টুৱাইস f1ত ৰাখিলে টুৱাইস f2 গঠন হ'ব চকুৰ বন্ধ আকাৰ নিয়ন্ত্ৰণ কৰা অংশটো সিলিয়াৰি পেশী মস্তিষ্কৰ যি অংশ হয় সেৰিব্ৰাম দেন কোৱেশ্চন নম্বৰ 20 কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় জীৱাশ্ম ইন্ধন জীৱভৰ নিউক্লিয় শক্তি বায়ু শক্তি কোৱেশ্চন নম্বৰ 21 চেতহাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰণ কৰা উৎসেচক বিধি হলে এমাইলেজ লাইপেজ পেপচিন ট্ৰিপচিন চাইলবা কোৱেশ্চন নম্বৰ চেপ্টাৰ নম্বৰ
মেবি 6 হ'ব লাগে এইটো জীৱৰ মৌলিক একক নহয় ইয়াতে জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ দিয়া আছে অপতল দাপনে গঠন কৰা আৰু এইটো ক'ত ৰাখিব লাগে অখত প্ৰতিম্ব দাপনৰ মেৰু আৰু ফোকাছত কোনটো এক্সেল গিভ টাউন লাইমিটাৰ হাইড্ৰোজেন ক্লোৰাইড গেছটো হ'ব এইবিলাক কোৱেশ্চন তোমালোকৰ হয়তো এতিয়ালৈকে শিকোৱা নাই সো শিকালে তোমালোকে নিজে কৰিব পাৰিবা জীৱৰ শক্তিৰ উৎস নহয় অক্সিজেন শৰীৰত এফচিসি আছে এইটো আৰু কোৱেশ্চন নম্বৰ চেপ্টাৰ নম্বৰ 7 দিয়া আছে এইটো নিয়ন্ত্ৰণ আৰু সমন্বয়ত আৰু নিয়মীয়া দৃষ্টিৰে ন্যূনতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় নিউক্লিয়াৰ শক্তি কিডনি হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ অংশ মানে এক্সক্ৰিশন হয় এণ্ড স্পীড অফ লাইট এটো n = c/v ফৰ্মুলাটো ইউজ কৰিবা আৰু কৰিবা আনসাৰ about 1.32 এখন লেন্সৰ ক্ষমতা 2D ইয়াৰ ফোকাস দৈৰ্ঘ্য দূৰত্ব হ'ব 50 সেন্টিমিটাৰ পানীৰ প্ৰতিৰোধক কি হ'ব 1.33 এটো বস্তু মাত্ৰ কিবা প্ৰতিৰোধকৰ পৰা কোৱেশ্চনছ আহে ৰিলেশন কি হ'ব f = twice r 2 পাই দিয়া আছে বাট তোমালোকে মাত্ৰ কিবা ইয়াতে f = হ'ব হয়তো twice r এইটো হ'ব ৰিলেশনটো বা r = f/2 স্বপক্ষীয় পৰিস্থিতিৰ প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড ক্লোৰোফিল সানলাইট গোটেইটা লাগিব আমাক সো অল অফ দা আনসাৰ উইল বি কাৰেক্ট মিৰৰ ইউজড ইন ভেহিকল হেডলাইটস ইজ অবতল দাপন উত্তল দাপন হেডলাইট ইউজ নকৰে জাস্ট মানে কি চাবলৈ যিখন মানে কি পিছফালে চোৱা দাপন আছে তাৰ উত্তল লেন্স উত্তল দাপন ইউজ কৰা হয় আৰু গাড়ীৰ হেডলাইট বিলাকত থাকে অবতল দাপন লাইট oblique enters from air to water then reflected ray will be light মানে কি হৈছে পৰশ্মি যদি বায়ুৰ পৰা পানীত সোমায় তেতিয়াহলে ই উলম্বৰ কাষলৈ বেকা হ'ব বিকজ according to law মানে কি সূত্ৰ আছে সূত্ৰ মতে কৈছে যে যদি পৰশ্মি লঘুত্ব মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰকাশ কৰে উলম্বৰ কাষলৈ বেকা হয় আৰু তাৰ অপোজিট কি হ'ব উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব চৰ্বিৰ অনুৰ ইমালচিফিকেশন ঘটে পেপচিন মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হৈছে কৰ্নিয়া চকুৰ পতা ৰেটিনা গঠন কৰিব অগ্ৰিম সূৰ্যোদয় পলম সূৰ্যাস্তৰ কাৰণ হৈছে কি হ'ব এইটো টিণ্ডেল ইফেক্ট নহয় এইটো হ'ব পোহৰৰ বিক্ষেপণ ওকে এইটো হৈছে পোহৰৰ বিক্ষেপণ সৰি এইটো হ'ব পোহৰৰ বিক্ষেপণ নহয় এইটো হ'ব বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয় আৰু মুকলি আকাশৰ ৰং নীলা আৰু সূৰ্যাস্তৰ সময়ত এটো মানে কি ৰং হয় সূৰ্যৰ ৰঙা ৰং হেতু কি হয় পোহৰৰ বিক্ষেপণৰ কাৰণে হয় এনজাইম কন্টেইন সেলাইভা এটো হ'ব এমাইলেজ থাকিব মেন্ডেলিভাৰ পৰ্যতালিকাত K2O পটাছিয়াম অক্সাইড ব্লাড প্ৰেছাৰ জুখিবলৈ স্পাইগোমোমেনোমিটাৰ ইউজ কৰা হয় মেট্ৰিকত আহিছিল অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বেকিং সোডা ডিকম্পোজিশন অফ ভেজিটেবলছ এটো কোন ধৰণৰ বিক্ৰিয়া নহয় এটো নানামদায়ক প্ৰভাৱন্তটো ৰেডক্স বিক্ৰিয়া কৰিলে জাৰণ আৰু বিজাৰণ যত একেলগে সংযোগ ৰেডক্স বিক্ৰিয়া বলে Al2O3 NaOH এটো হৈছে এটা হৈছে ধাতব অক্সাইড আৰু এটা হৈছে ক্ষাৰৰ সৈতে বিক্ৰিয়া চেপ্টাৰ নম্বৰ 3 দিয়া আছে সোডিয়াম এলুমিনেট গঠন হ'ব সোডিয়াম ক্লোৰাইড আৰু AgNO3 ডিঅপৰণ বিক্ৰিয়া AgCl আৰু NaNO3 হ'ব ব্লিচিং পৰা উৎপন্ন কৰা মানে কি কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ যেটো প্ৰসেসটো আছে লিখিব দিছে ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ লিখিব দিছে চেপ্টাৰ নম্বৰ 2 দিয়া আছে এই লিখি লবা এন্ড কোৱেশ্চন নম্বৰ 48 টেক 1 গ্ৰাম কপাৰ পাউডাৰ গৰম কৰিলে কি হ'ব কপাৰ পাউডাৰৰ বৰণ কলা হ'ব আৰু কপাৰ অক্সাইড উৎপন্ন হ'ব কপাৰ প্লাস অক্সিজেন কপাৰ অক্সাইড ওকে এইটো হ'ব নেক্সট আমাৰ দিয়া আছে যে জাৰিত আৰু বিজাৰিত পদাৰ্থবিলাক যাৰ লগত অক্সিজেন লগ লাগিছে জাৰিত হ'ব অক্সিজেন যদি আঁতৰ হৈছে বা ৰিমুভ হৈছে বিজাৰিত হ'ব pH ৰ মান 6 হলে এসিড হ'ব pH ৰ মান 8 হলে বেস হ'ব বা ক্ষাৰক হ'ব এটা মৌল ইলেক্ট্ৰনৰ বিন্যাস 281 মানে কি হ'ব এইটো পাৰমাণবিক সংখ্যা হ'ব 11 পাৰমাণবিক সংখ্যা 11 হ'ব পটাছিয়ামৰ লগত ইয়াৰ সম্পৰ্ক ৰাখিব দ্বিতীয় পৰ্যায়ত থকা ধাতুৰ নাম লিখিব দিছে কি হ'ব এটা হ'ব যে বেৰিলিয়াম এটা হ'ব বেৰিলিয়াম লিথিয়াম আৰু বেৰিলিয়াম দেন ইয়াতে দিয়া আছে যেনে কোৱেশ্চনটো দিয়া আছে এ হ'ব এটা ধাতু হ'ব আৰু সি মূলটো বিটকৈ আকাৰত সৰু হ'ব এই কেনেধৰণৰ গঠন কৰিব এনায়ন গঠন কৰিব বিকজ গ্ৰুপ নম্বৰ 17 থাকে হেলোজেন বিলাক জীৱৰ গ্লুকোজৰ পৰা নিৰ্গত বিভিন্ন শক্তিৰ ওকে তোমালোকে এইখিনি চাই লবা হৃদপিণ্ডৰ চিত্ৰ আঁকিব দিছে নীলঞ্চৰ অষ্টকবোৰত দবাৰ্ণৰ ট্ৰায়াল আছিল নে তুলনা কৰা অষ্টক সূত্ৰ চাই লবা নীলঞ্চৰ অষ্টক সূত্ৰ সীমাবদ্ধতাবোৰ কি আছিল যে ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য হৈছিল মানে কি প্ৰথমটো আঠটা যদি মৌল আমি লৈ দিলে প্ৰথমটো মৌলত যিখিনি ধৰ্ম আছে নেক্সট 8 নম্বৰ এলিমেন্টৰ প্ৰপাৰ্টিৰ লগত সেম হয় হৰমন কি হয় উদিছে হৰমনৰ কথা লিখা আছে
সমন্বয় নিয়ন্ত্ৰণ আৰু সমন্বয় নামৰ পাঠত লিখা আছে স্নায়ু প্ৰবৰ্ধ তাতে লিখা আছে চাই ল'বা তোমালোকে এইটো পোহৰৰ অপৱৰ্তন কি ডিফ্ৰেকশ্যন অফ লাইট সুধিছে অপৱৰ্তন মানে হৈছে যদি পোহৰে কি হয় এটা নেৰো পাথেৰে বা মানে কি মুভ কৰে একদম সৰু পাথেৰে তেতিয়ালৈ কি হয় বেণ্ড হয় মানে কি বেকা হয় পোহৰৰ স্পীড ইয়াকে কি বুলি ক'বা পোহৰৰ অপৱৰ্তন বুলি ক'বা +1 হ'লে কি হ'ব এইটো +1 মানে হৈছে অসাধাৰ থিয়া আৰু লক্ষ্যবস্তুৰ আকাৰ সমান প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ দূৰত্ব সমান প্ৰতিবিম্বৰ দূৰত্ব একেই হ'ব পোহৰ কেনেকৈ প্ৰতিফলিত হয় লিখিব দিছে সূত্ৰ এটা লিখিব দিছে দ্বিতীয় সূত্ৰটো সাইন আই বাই সাইন আৰ ইকুৱেল টু ধ্ৰুৱক এণ্ড কুৱেশ্যনো দিয়া আছে এইটো এই ধৰণৰ কুৱেশ্যনছবিলাকে এক্সামত আহে বাৰে বাৰে এইবিলাকে থাকে বগা পোহৰ বিচৰণ মানে কি বুজা ৰশ্মিত্ৰ প্ৰিজমৰ দ্বাৰা কেনেকৈ সংঘটিত হয় ৰশ্মিত্ৰ কিবা দিছে মায়োপিয়া কি হয় ওচৰৰ বস্তু দেখা পায় দূৰৰ বস্তু দেখা নাপায় এণ্ড কুৱেশ্যনটো এইটো হৈছে নিউমেৰিকেল এটা এক্সাৰচাইজত দিয়া আছে শক্তিৰ বিকল্প উৎস শক্তিৰ উৎসসমূহৰ পৰা দিয়া আছে এইটো এণ্ড এইখিনি বস্তু তোমালোকে ভালদৰে চাই ল'বা এণ্ড এই ধৰণৰ কুৱেশ্যনছবিলাক এক্সামত বেছিকৈ আহি থাকে চ' তোমালোকে এই পেপাৰখন ভালদৰে কৰিবা আৰু যদি কুৱেশ্যনছবিলাক আৰু আনচাৰ লাগে ডিটেইলত তেতিয়াহ'লে মোক কমেণ্টত নিশ্চয়কৈ জনাবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'